আন্তৰিক শুভেচ্ছা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। গুৰু গোলা আমাক নিথৰুৱা কৰি প্রাণহীন হল সমাজ, দেখিছো তারে প্রকাশ, দেখিছো তারে প্রকাশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া আমাৰ পৰা ইহলোকৰ পৰা পৰলোক প্ৰাপ্তি হৈছিল, তেতিয়া আমাৰ সমাজত বহুত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা ৰচিত এটা গীত, ধৰ্মীয় গীত, আৰু সেই গীতটো আমাৰ এই মহান ব্যক্তিজন কণ্ঠদান কৰিছিল। গুৰুজন যেতিয়া আমাৰ মাজৰ পৰা বিদায় লৈছিল, সেই উদ্দেশ্যে এই গীতটো লিখা হৈছিল যে গুৰু আমাৰ পৰা আঁতৰি গ'ল। কিন্তু এই মহান শিল্পীজনক আমিও গুৰু বুলি ভাবি আজি আপোনালোকৰ মাজত আমি এই ধৰ্মীয় গীত কথা পৰিৱেশন কৰিম। এই মহান শিল্পী এজন, যাৰ বাবে আজি সমগ্ৰ বিশ্বত সন্তপ্ত, সমগ্ৰ অসমবাসী সন্তপ্ত। এই মহান শিল্পীজনক চিনি নোপোৱা ব্যক্তি এই অসমখনত হয়তো নোলাব। এইখন জুবিনৰ দেশ, জুবিনৰ মাটিত আমি থিয় হৈ আছো, তাৰে প্ৰমাণ কৰি গৈ আছে। আজি 5 দিন ধৰি আজি সমগ্ৰ অসমবাসীয়ে দিনে নিশাই প্ৰচণ্ড ৰ'দত আজি অনশন কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। কোনো চৰকাৰে আজি বন্ধ দিয়া নাই। আজি আমি নিজে বন্ধ লৈছো। কি কাৰণে? আজি মহান শিল্পীজনক আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাওঁ আগলৈকে, আৰু ভৱিষ্যতে জনাই থাকিম। আমাৰ মাজৰ পৰা তেওঁ বিদায় লোৱা নাই, আমাৰ মাজত সদায় থাকিব মৰমৰ জুবিন গাৰ্গ। আজি তেওঁ হ'ল স্বৰ্গীয় জুবিন গাৰ্গ। মুখেৰে উচ্চাৰণ নহয়, ভাষা নাই তেওঁ আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ, এটা শব্দ মুখৰ পৰা তেনেকুৱা ওলাব নোৱাৰা অৱস্থা। কিন্তু কি কৰিব, আজি সমগ্ৰ অসমবাসী আমি সুখ সন্তপ্ত, সমগ্ৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু কথা এটা আছে, নিয়তিৰ হাতত কোনোৱে হাত সাৰিব নোৱাৰে। নিয়তিয়ে যেতিয়া লৈ যাব, জন্ম মৃত্যু বিবাহ, এই সকলোখিনি ভগৱানৰ হাতত থাকে। ভগৱানে যাক যেনেকুৱা ল'ব বিচাৰে, যাৰ যেতিয়া মৃত্যু আছে তেওঁক তেতিয়া ল'বই। আজি আমাৰ মাজৰ পৰা তেওঁ এই হলোকৰ পৰা পৰলোক প্ৰাপ্তি হৈ গ'ল। মাইকেল জেকচনে 150 বছৰ জীয়াই থাকিম বুলি নিজকে প্ৰতিশ্ৰুতি দিছিল। এটা বিশ্ব অভিলেখ সেই সময়তে গঢ়ি তুলিছিল মাইকেল জেকচনে। 150 বছৰ জীয়াই থাকিবলৈ নিজকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ অনবৰতে তেওঁৰ লগত 10-12 জন চিকিৎসক নিজৰ চিকিৎসাৰ বাবে, আৰু তেওঁ খোৱা খাদ্যবিলাক, আৰু তেওঁ নৈতিক ব্যায়ামৰ কাৰণে তেওঁ নিজে একোজনকৈ চিকিৎসাৰ লগতে খাদ্যবিলাক ৰিচাৰ্জ কৰি খাদ্য খাইছিল। কিন্তু তেওঁ মাত্ৰ 50 বছৰ বয়সতে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। তেওঁ মৃত্যুৰ পৰা নিজকে হাত সাৰি গ'ল। নিয়তিয়ে যেতিয়া ল'ব তেতিয়া যাবই লাগিব। ৰাখে হৰি মাৰে গ'ল, মাৰে হৰি ৰাখে গ'ল, যেতিয়া তেওঁ ল'ব যাবই লাগিব। তথাপিও আজি সমগ্ৰ অসমবাসী জুবিন গাৰ্গ কোন আছিল, কি আছিল, সেয়া আজি আপোনালোকক আকৌ অতিৰিক্তভাৱে আমি ক'বলৈ দৰকাৰ নাই বুলি ভাবোঁ। কাৰণ সকলোৱে আমি জুবিন গাৰ্গক ভালদৰে চিনি পাওঁ। তেওঁৰ কণ্ঠই সকলোকে মুগ্ধ কৰি তুলিছে। তেওঁৰ গীত নুশুনা মানুহ এই অসমত নাই। সকলোৱে তেওঁৰ গীত শুনিছে। তেওঁ 40টাতকৈ অধিক ভাষাত তেওঁ গীত পৰিৱেশন কৰিছে। সেইটো এটা বিশ্ব ৰেকৰ্ড। তাৰোপৰিও আমাৰ চাহ জনগোষ্ঠীয় গীতসমূহ আজি জন্মৰে পৰা তেওঁৰ কণ্ঠত বহু কিছু চাহ জনগোষ্ঠীয় গীত আমি তেওঁৰ কণ্ঠত আমি শুনি আহিছোঁ। আৰু আজি সমবেত ৰাইজ, এই মহান শিল্পীজন আমাৰ মাজৰ পৰা বিদায় যেতিয়া ল'লেই, এই গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমিও আপোনালোকৰ মাজত আমন্ত্ৰণ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই মহান শিল্পীজনৰ গীত মাতবোৰ, তেওঁ নিজে লিখা গীতবোৰ, মায়াবিনী ৰাতিৰ বুকুত তেওঁ নিজে লিখিছিলে ৰাতি 12 বজাত, নিশা 12 বজাত।
আৰু সেই গীতটোৰ এটা সুকীয়া অনুভূতি, এটা সুকীয়া আৱেগ আছে। আৰু গীতটো সঁচাকে আমাক আলোকিত কৰি তুলিছে, সকলোকে আলোকিত কৰি তুলিছে। তেওঁৰ যিটো গীত গাবলৈ হ'লে বহু যুগৰে নাচো বহুদিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু। কিমান সুন্দৰ এটা গান, সঁচাকৈ তেওঁৰ কণ্ঠত যিবোৰ গীত আমি শুনিছোঁ আমাৰ কিন্তু মুগ্ধ কৰি পেলায়। তাৰোপৰি তেখেতে ৩৭,০০০তকৈ অধিক গান কণ্ঠদান কৰিছে, যিবোৰ গান আমি এইখন অনুষ্ঠান বাদ দিয়ক এনেকুৱা হাজাৰ হাজাৰ অনুষ্ঠানতো তেওঁৰ গীত গাই শেষ কৰিব নোৱাৰিম। মৰি যিদিনা একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি মোৰ মনাই ঐ নৈৰ ঘাটলৈ বুলি। কিমান সুন্দৰ গীত। তাৰোপৰি তেওঁ মাৰ উপলক্ষে এটা লিখিছে, তুমি যে পপীয়া তৰা। এই গীতটো এটা বহুত সুন্দৰ গীত। সেইবিলাক গীত আছে আৰু বহুত অসংখ্য গীত আছে যিবোৰ গীত আমি গাই শেষ কৰিব নোৱাৰিম। আৰু তেওঁৰ যিবিলাক গীতেই হওক, বিভিন্ন ভাষাৰ গীতেই হওক, ধৰ্মীয় গীতেই হওক, যিবোৰ গীত আজি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে কত যুগৰ আগতে লিখি থোৱা বৰগীতবোৰ, হেৰাই যাব যোৱা বৰগীতবোৰ আজি জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কণ্ঠদান কৰাৰ বাবে সেই গীত মাতবোৰ আজি আমাৰ মাজত জীয়াই আছে। আৰু বৰ বিশেষ নকওঁ, আপোনালোকৰ মাজত জুবিন দাই কোৱা যে নিজে কৈছিল যে মোৰ মৃত্যু যিদিনা হ'ব সেইদিনা মায়াবিনী ৰাতিৰ বুকুত গানটো সকলোৱে গাব, সকলোৱে শুনিব বুলি কৈ থৈ গৈছে। আৰু সেই উদ্দেশ্যে আপোনালোকৰ মাজত মই সেই গীতটো পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে সহায় সহযোগ কৰিলে মই ভাল পাম। সকলোৱে হাত চাপৰি দিব। সকলোৱে গাব। আনফালে নহয় ভিডিঅ' কৰিলে রাতের তোমার ছবি ধরা দিলা মনে আনি হিয়ার পুরো। সকলে গাব। তুমি যেমন নিয়নরে চেষ্টা তোমার নামিয়া রোদরে মই তোর দেহর প্রতি ধুমুহার পথে বহু যুগরে আসু ধারু খসারু বহুদিনরে আপু নিজর গন্ধ শেষ হব ভাবু তোমার বুকু।
প্রভাতী ফুলে বহু তোমাকে মোর কথা প্রতিভা ভালির দিক জুড়ে বহু তোমাকে মোর ব্যথা তোমার কথা বহুদিন ধারু কথা বহুদিন নিজর গালুর জয় জুবিন গার্গ, জয় জুবিন গার্গ, জুবিন গার্গ আমার হোক, জুবিন গার্গ আমার হোক। সুপুতে তোমার সহে কপুরা তরির স্বপ্নবে শুভ বুঝিলেই মোর দুহাতে কপুরা তরির স্বপ্নবে তোমার কথা বহুদিন আপন ধারু কথা বহুদিন নিজর জন্মর তোমার মায়াবিনী রাতের বন্ধু দেখা পারো তোমার ছবি ধরা দিলা ঘুমরে আহি ইয়ার পুন তুমি যেমন ফুকাঙ্গন নিয়রে শেষা টুপার নমিয় রদরে মই মোর দেহর প্রতি পুয়া জয় জুবিন গার্গ, জয় জুবিন গার্গ, জুবিন গার্গ মুক্তি পাও, জুবিন গার্গ মুক্তি পাও, জুবিন গার্গ মুক্তি পাও, মুক্তি পাও, মুক্তি পাও। ধন্যবাদ।